নমস্কাৰ বৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অসমীয়াৰ পাৰ্ট 7 পাৰ্টটোৰ নাম আছে আমাৰ সময়। আৰু তোমালোকে এই ভিডিঅ'টোত কি পাবা চোৱা 90% তোমালোকে কমন পাই যাবা আৰু বিনামূল্যে তোমালোকে পিডিএফটো পাই যাবা আৰু অতিৰিক্ত কুৱেশ্যনো ইয়াত তোমালোকে পাই যাবা। এতিয়া আমি আলোচনা কৰিম 1 নম্বৰত চোৱা কি দি আছে চমু উত্তৰ দিয়া। 1 নম্বৰত ক আমাৰ কি দি আছে, সময়ক কিহৰ লগত তুলনা কৰিব পাৰি। সময়ক আমি কিহৰ লগত তুলনা কৰিব পাৰি, সময়ক নদীৰ সোঁতৰ লগত তুলনা কৰিব পাৰি। যেনেকুৱা নদীৰ সোঁত কাৰো কাৰণে ৰৈ নাথাকে, ঠিক তেনেকৈ সময়ও কাৰো কাৰণে ৰৈ নাথাকে। কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হৈছে, কাৰ্যক্ৰম বা কামৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হৈছে বা হয়। সময়ৰ ডাঙৰ ভাগবোৰ কি কি, যুগ, কল্প, শতাব্দী আদি। তোমালোকে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, গ নম্বৰটো অলপ চাবা। সময়ৰ দণ্ড পল অনুপলক কি বোলা হয়, সময়ৰ দণ্ড পল অনুপলক সময়ৰ ভগ্নাংশ বোলা হয়। 2 নম্বৰ কি দিছে, সময় কি গতিত ঘূৰে। ইয়াৰ উত্তৰটো হ'ব সময় সদায় বৃত্তাকাৰৰ গতিত ঘূৰে। 2 নম্বৰটো কি দিছে আমাৰ চোৱা, তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰত দি আছে কি, এলেহুৱাৰ দিন নাযায় নোপোৱাই। ইয়াৰ উত্তৰটো হ'ব যিবিলাক মানুহ এলেহুৱা তেওঁলোকে কোনো কাম বন নকৰে, হাতত কোনো কাম নাথাকিলে সময় অতি লেহেমীয়া যেন লাগে, তেনে লোকৰ বাবে একোটা দিন পাৰ হোৱাটো বহুত কঠিন হৈ পৰে, সেইবাবে এলেহুৱাৰ দিন নোপোৱাই বুলি কোৱা হৈছে। খ নম্বৰত কি দিছে, মানুহৰ এক কল্পই ব্ৰহ্মাৰ এক দিন। উত্তৰটো হ'ব এই কথাষাৰৰ জৰিয়তে কালৰ বিৰাটত্ব বুজোৱা হৈছে। হিন্দু শাস্ত্ৰৰ মতে মানুহৰ 1000 যুগ বা এক কল্প মানে হ'ল সৃষ্টিৰ তাৰ ব্ৰহ্মাৰ মাত্ৰ এক দিন আৰু এৰাতি, অৰ্থাৎ মানুহৰ বাবে যি সময় অতি দীঘলীয়া ব্ৰহ্মাৰ বাবে সেই অতি নগণ্য। গ নম্বৰ কি দি আছে, কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। উত্তৰটো হ'ব সময় নিৰন্তৰৰ গতিত বৈ থাকে, তাক ধৰি ৰাখিব নোৱাৰি, কিন্তু মানুহে কৰা কামৰ জৰিয়তেহে সময়ৰ সৎ ব্যৱহাৰ হৈছে নে নাই তাক বুজিব পাৰি। একোটা কাম সম্পন্ন কৰিবলৈ যিমান সময় লাগে তাৰ দ্বাৰাহে সময়ৰ গতি বা মূল্য নিৰূপণ কৰা হয়। 3 নম্বৰ কি চোৱা, পাত্ৰীৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। উত্তৰটো হ'ব সময় পাত্ৰীৰ লেখক হ'ল নীলমণি ফুকন। তেওঁৰ উল্লেখযোগ্য সাহিত্যৰাজি হ'ল সাহিত্য কল্প, চিন্তামণি, জ্যোতিকণা, মানসী সন্ধানী আদি। তেওঁ আলোচনী আৰু 9 জোন নামৰ কাকতৰো সম্পাদক আছিল। 4 নম্বৰটো কি আছে, 4-5টা বাক্যত উত্তৰ দিয়া। ইয়াত ক নম্বৰত কি কৰি চোৱা তোমালোকে, প্ৰাকৃতিক জগত বুলিলে কাক বুজায়। উত্তৰটো হ'ব প্ৰাকৃতিক জগত বুলিলে আমাৰ চৌপাশ, গছ লতা, জীৱ জন্তু, চৰাই চিৰিকটি, সূৰ্য চন্দ্ৰ, ঋতু পৰিৱৰ্তন আদিক বুজায়। প্ৰাকৃতিক বুকুত ঘটা বিভিন্ন স্বাভাৱিক পৰিৱৰ্তন হ'ল ইয়াৰ নিয়মীয়া গতি বিধিয়ে প্ৰাকৃতিক জগতৰ পৰিচয় দিয়ে। খ নম্বৰটো কি আছে চোৱা, কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি। ইয়াৰ উত্তৰটো হ'ব ইতিহাসৰ কোনো স্মৰণীয় ঘটনা বা ধৰ্মীয় পুৰুষৰ কাৰ্যকলাপ কেন্দ্ৰ কৰি সময় ভাগ কৰা হয়। যেনে ধৰ্মকলা, সাহিত্য, যুদ্ধ বিগ্ৰহ আদিৰ ওপৰত ভিত্তি কৰি সংবত, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ আদি সৃষ্টি হৈছে। এনে একোটা বিশেষ ঘটনাই সময়ৰ একোটা নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰি দিয়ে। গ নম্বৰটো কি আছে, লক্ষণাক্ৰান্ত মানে কি। উত্তৰটো হ'ব লক্ষণাক্ৰান্ত মানে হ'ল বিশেষ লক্ষণ বা বৈশিষ্ট্যযুক্ত পাত্ৰৰ প্ৰসংগত সময়ৰ বিভিন্ন ভাগবোৰ যেনে সত্যযুগ, কলিযুগ আদি একোটা নিৰ্দিষ্ট ধৰ্মীয় বা ঐতিহাসিক লক্ষণৰ দ্বাৰা চিনাক্ত কৰা হয় বাবে ইয়াক লক্ষণাক্ৰান্ত বোলা হৈছে। খ নম্বৰত কি দি আছে, বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্ক অৱগত হৈছিল। উত্তৰ দিছে কি, বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি সময় নিৰূপণ কৰিছে। তেওঁলোকে গছৰ কুঁহিপাত ওলোৱা, ফুল ফুলা, চৰাইৰ মাত, পশু পক্ষীৰ আচৰণ আৰু সূৰ্যৰ গতি চাই সময়ৰ
উমান লৈছিল। লগতে তামোল এখন খাই শেষ কৰা বা এওশাহৰ দৰে সাধাৰণ উপায়েৰেও তেওঁলোকক সময় হিচাপে ৰাখিছিল। তাৰপিছত আহা 5 নম্বৰত তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। ইয়াত ক নম্বৰটি কৈছে সময় এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। উত্তৰটো কি দিছে? এই কথাষাৰৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে সময়ৰ যিবোৰ বিভিন্ন ভাগ কৰা হৈছে, যেনে যুগ, শতাব্দী, কল্প আদি, সেই প্ৰতিটো ভাগৰে একোটা সুকীয়া বৈশিষ্ট্য বা চিন থাকে। যেনে হিন্দু ধৰ্মশাস্ত্ৰ মতে কলি যুগৰ শেষত কংকি অৱতাৰৰ আবিৰ্ভাৱ হ'ব আৰু তাৰ পিছত সত্য যুগৰ প্ৰচলন হ'ব। তেনেকৈ ইছলাম ধৰ্মমতে শেষ ইমাম মেহেদীৰ আগমন ঘটিব। এনেবোৰ ঐতিহাসিক বা ধৰ্মীয় বিশ্বাসৰ একোটা বিশেষ লক্ষণৰ দ্বাৰাহে সময়ৰ একোটা বিশেষ কলখণ্ডক চিনাক্ত কৰা হয়। খ নম্বৰত কি দিছে? সময়ৰ টিকনিডাল হেনো আগফালে। উত্তৰটো হ'ব ইয়াৰ অৰ্থ হ'ল সময় কাৰো বাবে ৰৈ নাথাকে আৰু পাৰ হৈ যোৱা সময়ক পুনৰ ধৰি ৰাখিব নোৱাৰি। কোনো এটা কাম কৰাৰ সুযোগ যেতিয়া আগতে আহে তাক লগে লগে কৰিব লাগে। যদি সময় থাকোঁতে কামটো কৰা নহয় তেন্তে সময়খিনি পাৰ হৈ যোৱাৰ পিছত তাক পিছফালৰ পৰা টানি ধৰি ৰখাৰ কোনো উপায় নাই। সেয়েহে সুযোগ হেৰুৱাই পাছত অনুশোচনা কৰাতকৈ সময় থাকোঁতে সাৱধান হোৱা উচিত। গ নম্বৰ ঠিক চোৱা সময়ৰ জোখ কামতহে ঘড়ীৰ কটা কেইডালত নাই। উত্তৰ কি দি আছে? ঘড়ীৰ কটাই কেৱল যান্ত্ৰিকভাৱে ছেকেণ্ড, মিনিট বা ঘণ্টাৰ হিচাপে দিয়ে, কিন্তু সেই নিৰ্দিষ্ট সময়খিনিত মানুহে কিমান কাম কৰিলে বা কি অৰ্জন কৰিলে তাৰ ওপৰতহে সময় প্ৰকৃত মূল্যায়ন নিৰ্ভৰ কৰে। এজন কৰ্মী মানুহে কম সময়ৰ ভিতৰতে বিৰাট কাম সম্পন্ন কৰিব পাৰে, যিটো এজন এলেহুৱা মানুহৰ বাবে সম্ভৱ নহয়। গতিকে সময়ৰ সঠিক জোখ ঘড়ীৰ কটাতকৈ মানুহৰ কৰ্মতহে প্ৰতিফলিত হয়। তাৰপিছত আহা ঘ নম্বৰত কি দিছে? সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। ইয়াৰ উত্তৰটো চোৱা তোমালোকে কি দিছে? পৃথিৱীৰ আন সকলো সম্পদ যেনে টকা পইচা বা সা সম্পত্তি হেৰালে কষ্টৰ জৰিয়তে পুনৰ ঘূৰাই পাব পাৰি, কিন্তু পাৰ হৈ যোৱা সময় কোনো মূল্যৰ বিনিময়তো ঘূৰাই পাব নোৱাৰি। সময় অতি ক্ষণস্থায়ী আৰু ই নিৰন্তৰ গতিত বৈ থাকে। যিজনে মানুহে সময়ৰ সঠিক মূল্য বুজি পায় আৰু ইয়াক কামত লগায় তেওঁহে জীৱনত সফলতা লাভ কৰে। সেয়েহে সময়ক আটাইতকৈ দামী সম্পদ বা অমূল্য ধন বুলি কোৱা হয়। এতিয়া 6 নম্বৰত কি কৈছে আমাৰ? প্ৰাকৃতিক জগত গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি, কেনেকৈ আৰু গতিবিধিবোৰৰ দ্বাৰা সময় নিৰ্ধাৰণ কৰিব পাৰি? উত্তৰ কি আছে তোমালোকে? প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ হ'ল ঋতু পৰিৱৰ্তন, গছৰ কুঁহিপাত ওলোৱা, ফুল ফুলা, ফল ধৰা, চৰাইৰ মাত আৰু বিভিন্ন জীৱ জন্তুৰ আচৰণ। তাৰপিছত আছে কি? প্ৰাকৃতিৰ এই পৰিৱৰ্তনবোৰ লক্ষ্য কৰি মানুহে যুগ যুগ ধৰি সময় নিৰ্ধাৰণ কৰি আহিছে। যেনে গছৰ ডালত কুঁহিপাত ওলালে আৰু কুলিৰ মাত শুনিলে বসন্ত ঋতু আগমন হোৱা বুলি জনা যায়। তাৰপিছত চোৱা পদুম ফুল ৰাতিপুৱা ফুলিলে সূৰ্য উদয় আৰু সন্ধিয়া জাপ খাই গ'লে সূৰ্য অস্ত সময় নিৰূপণ কৰিব পাৰি। তাৰপিছত চোৱা কি দিছে? বেলি ফুল সূৰ্যৰ ফালে ঘূৰি থকা দেখিও দিনটোৰ বিভিন্ন সময়ৰ উমান পোৱা যায়। তাৰপিছতো কি আছে? কেঁকোৰা গাঁতত সোমালে, শামুক পথাৰত দেখা দিলে বা ভেকুলীয়ে তোৰতোৰালে বৰ্ষা ঋতুৰ সংকেত পোৱা যায়। তাৰপিছত 7 নম্বৰ কি দিছে? নিয়মানুবৰ্তিতা আৰু সময়ৰ সৎ ব্যৱহাৰ ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা, মানে টোকা লিখিবলৈ কৈছে। উত্তৰত দি আছে কি? নিয়মানুবৰ্তিতা আৰু সময়ৰ সৎ ব্যৱহাৰ। দি আছে কি? সময় আৰু নিয়ম মানুহৰ জীৱনত উন্নতিৰ মূল চাবিকাঠি। যিজন মানুহে সময়ৰ মূল্য বুজি পায় আৰু প্ৰতিটো কাম নিৰ্দিষ্ট নিয়ম অনুসৰি কৰে তেওঁ জীৱনত সফলতা লাভ কৰাটো নিশ্চিত। নিয়মানুবৰ্তিতা অবিহনে সমাজ বা দেশৰ একোৱেই শৃংখলাবদ্ধভাৱে চলিব নোৱাৰে। যেনেকৈ ৰেলগাড়ীখন সময়মতে নচলিলে
যাত্ৰীসকল বিলাই বিপত্তিৰ সীমা নাথাকে। তেনেকৈ এজন ছাত্ৰ যদি সময়ৰ মূল্য নুবুজি পঢ়া শুনা কৰাত অৱহেলা কৰে তেন্তে তেওঁৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰে। তাৰপিছত কি দিছে, সময় অমূল্য ধন, ইয়াক এবাৰ হেৰুৱালে কোনো মূল্যৰ বিনিময়ত ঘূৰাই পোৱা নাযায়। সেয়েহে আমি কামবোৰ পিছলৈ পেলাই নথৈ সঠিক সময়ত সম্পন্ন কৰিব লাগে। যিসকল মহৎ লোকে পৃথিৱীত খ্যাতি অৰ্জন কৰিছে তেওঁলোকৰ জীৱনলৈ চালে দেখা যায় যে তেওঁলোকে সময়ৰ প্ৰতিটো পল কামত লগাইছিল। গতিকে আমি সকলোৱে জীৱনত নিয়মানুৱৰ্তিতা পালন কৰা আৰু সময়ৰ সদব্যৱহাৰ কৰা উচিত। এতিয়া তোমালোকে অহা 8 নম্বৰত ভাৱ সম্প্ৰসাৰণ কৰা। যেনেকৈ ক নম্বৰত দি আছে কি, আইব বাৰ্তা গংগাৰ যাত্ৰা। ইয়াৰ উত্তৰটো হ'ব কি, এই প্ৰবচনটোৰ দ্বাৰা এটা কামৰ লগতে আন এটা সুফল লাভ কৰা কাৰ্যক বুজোৱা হৈছে। অৰ্থাৎ কোনো এজন ব্যক্তিয়ে হয়তো আইতাকৰ খবৰ ল'বলৈ গৈছে আৰু সেই সুযোগতে গংগা নদীতো স্নান কৰি আহিছে। ইয়াৰ দ্বাৰা বুজা যায় যে বুদ্ধিমান লোকে একেটা সময়তে বা একেটা প্ৰচেষ্টাতে একাধিক লক্ষ্যত উপনীত হ'ব পাৰে। খ নম্বৰত কি দিছে, ৰাইজে নখ জোকাৰিলে নৈ বয়। এই উত্তৰটো হ'ব কি তোমালোকে, এই কথাষাৰৰ অৰ্থ হ'ল একতাৰ বল। সমাজৰ প্ৰতিজন মানুহে যদি সামান্য সহযোগিতাও আগবঢ়ায় তেন্তে এক বিৰাট শক্তিৰ সৃষ্টি হয়। একতাৰ জৰিয়তে যিকোনো কঠিন কামো অতি সহজে কৰিব পাৰি। গ নম্বৰ কি দিছে, সময়ৰ শৰ মাৰিব নাজানিলে শৰপহুৰ মাংস খাবলৈ আশা কৰা মিছা। শৰপহু মানে আমাৰ শহাপহু কয় যে সেই শহাপহু। জীৱনৰ যিকোনো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ হ'লে সঠিক সময়ত সঠিক পদক্ষেপ লোৱাটো প্ৰয়োজনীয়। চিকাৰীয়ে যদি শৰপহু দেখাৰ সঠিক মুহূৰ্তত শৰ নিক্ষেপ নকৰে তেন্তে সি পলাই যাব। তেনেকৈ আমি যদি উপযুক্ত সময়ত কাম নকৰোঁ তেন্তে সফলতা আশা কৰাটো বৃথা। 9 নম্বৰত দি আছে কি, সন্ধি ভঙা। সন্ধি ভঙা প্ৰথমটো আমাৰ কি দি আছে, শকাব্দ সংযোগ অব্দ, খ্ৰীষ্টাব্দ খ্ৰীষ্টযোগ অব্দ, শংকৰাব্দ শংকৰযোগ অব্দ, চৈতন্যাব্দ চৈতন্যযোগ অব্দ, লক্ষণাক্ৰান্ত লক্ষণযোগ অক্ৰান্ত, কল্পন্তৰ কল্পযোগ অন্তৰ কল্পন্তল, কাৰায়ক্ত কাৰাযোগ আক্ত, মনস্তাপ মনোযোগ তাপ মনস্তাপ। 10 নম্বৰ কি দি আছে, পাঠটিত থকা কেইটামান যুগলীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সজোৱা। যেনেকুৱা ঋতু বছৰ। ঋতু বছৰৰ পৰিৱৰ্তন লগে লগে প্ৰকৃতিয়ে ন ৰূপ ধাৰণ কৰে। কাম কাজ, সদায় নিজৰ কাম কাজবোৰ নিৰ্দিষ্ট সময়ত শেষ কৰিব লাগে। পশু পক্ষী, বনৰীয়া পশু পক্ষীবোৰ প্ৰকৃতিৰ অমূল্য সম্পদ। যুদ্ধ বিগ্ৰহে মানুহৰ জাতিৰ কোনো কল্যাণ নকৰে। 11 নম্বৰত কি দিছে তোমালোকে, সময়ৰ সদব্যৱহাৰ কৰি তুমি কেনেদৰে উপকৃত হৈছা ইয়াকে জনাই তোমাৰ আইতাৰলৈ এখন চিঠি লিখিবা। ছাত্ৰ ছাত্ৰীসকল মই ইয়াত লিখি আনিছোঁ, তোমালোকে এইটো চাই লিখিব পাৰা আৰু তোমালোকে ইয়াৰ পৰা চাই কনচেপ্টটো লৈ আৰু তোমালোকে বেলেগকৈ লিখিব পাৰা। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ, তোমালোকে ভালকৈ পঢ়িবা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাইছে তোমালোকে এই আহোম ক্লাছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা, বেলেগ ছাবজেক্টৰ পাবা আৰু তোমালোকে ক্লাছ 10ত উঠিলে তাৰো তোমালোকে ভিডিঅ'বিলাক পাই যাবা। আৰু মই ডেছক্ৰিপশ্যনত হোৱাটছএপৰ লিংকটো দি দিম, তোমালোকে তাতে কমেণ্ট কৰিবা বা মোৰ মোবাইল নম্বৰ দিয়া আছে, মেছেজ কৰিবা, মই তোমালোকক এইটো PDF বিনা পইচাত মানে ফ্ৰীতে তোমালোকক মই দি দিম। চ' ছাত্ৰ ছাত্ৰীসকল ভালকৈ পঢ়া। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ।